ৰাজ্যৰ ৰাজনীতি জোকাৰি যোৱা এটা খবৰ ৰাজনৈতিক সমীকৰণ প্ৰভাৱিত কৰা খবৰ এই খবৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুই দলে নতুন নামেৰে গঠন কৰিব ৰাজনৈতিক দল শিৱসাগৰতে বৃহৎ ঘোষণা অখিল গগৈৰ হয় লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ পিছতে ৰাইজৰ দল আৰু এজেপি মিলি গঠন কৰিব এটা নতুন ৰাজনৈতিক দল বিলুপ সাধন হ'ব ৰাইজৰ দল আৰু এজেপিৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো এই সম্পৰ্কত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে আমাৰ সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এটা শীৰ্ষ পৰ্যায়ৰ আলোচনা বিলোচনা অব্যাহত আছে আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি দুইটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন ৰাজনৈতিক শক্তি এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমত ৰাইজক ঐক্যবদ্ধ কৰি 2026ত যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰো তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম অগপৰ আঞ্চলিকতাবাদী চৰিত্ৰ নোহোৱা হৈছে অগপ এতিয়া বিজেপিৰ বি টিম আঞ্চলিকতাবাদক জীয়াই ৰখাৰ স্বাৰ্থতেই সিদ্ধান্ত সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিকতাবাদী শক্তি নহয় অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰে হৈ গ'ল গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বি টিমৰ বাহিৰে আন একো নহয় গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে তেনেকুৱা সময়তে প্ৰত্যেক দিনাই আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলত যোগদান কৰিছে এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে শেহতীয়া পৰিৱেশ পৰিস্থিতিলৈ চাই এটা কথা স্পষ্ট যে অগপৰ সাম্প্ৰতিক চৰিত্ৰৰ ওপৰত অসংখ্য লোকৰ সন্দেহ উপজিছে অগপ দৰাচলতে আঞ্চলিকতাবাদী দল হৈ আছেনে তাক লৈ অনেকেই সন্দেহ কৰে আনহাতে ৰাইজৰ দল আৰু এজেপি পৃথক হৈ থকা এটা সম্ভাৱনাপূৰ্ণ শক্তি থিয় হৈ উঠাত হেঙাৰ হৈছে যদি দল দুটা একত্ৰিত হয় তেনেহ'লে অগপৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াব সেইবাবে দুই দলে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বিষয়টো সন্দৰ্ভত দুই দলৰ শীৰ্ষ নেতৃত্বৰ মাজত পাঁচলানি আলোচনাও সম্পন্ন হৈছে এতিয়া অপেক্ষা মাথো লোকসভা নিৰ্বাচন পাৰ হোৱালৈ দুই দল একত্ৰিত হ'লে 26ত কিন্তু খেল দেখুৱাব বুলি ভবাৰ থল আছে শিৱসাগৰৰ পৰা মণি গগৈৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285